চাওক তালিকা এখনেই হওক দুখনেই হওক চাৰিখনেই হওক বিজেপিৰ তালিকা একেলগে আমি উলিওৱাৰ কাৰণে চেষ্টা কৰি আছোঁ 16-17 তাৰিখে দিল্লীত আমাৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ মিটিং হোৱাৰ সম্ভাৱনা আছে 16-17 তাৰিখৰ ভিতৰত বা 17 তাৰিখৰ ভিতৰত আমাৰ তালিকা প্ৰায় মানে চূড়ান্ত তালিকা প্ৰকাশ পাব বুলি আমি আশা কৰিছোঁ বিজেপিত দেখি থকা সকলোৱে পাব যাক বিজেপিত দেখি আছে ইমান দিনে তেওঁলোকৰ মাজৰে কোনোবাই পাব চব আমি চেষ্টা কৰিম কিন্তু বসন্ত দাস ডাঙৰীয়াৰ কোনো কণ্ডিশ্যন নাই বিজেপিত জইন কৰাৰ যে মোক MLA টিকট লাগিব বিজেপিত যোনে যোনে জইন কৰিছে কাৰো কণ্ডিশ্যন নাই কিন্তু আমাৰ ওপৰত নেতৃত্বৰ ওপৰত এইটো তেখেতে এৰি দিছে যদি নেতৃত্বই ভাবে তেখেতক উপযুক্ত স্থান এটাত MLA নিৰ্বাচনত অৱতীৰ্ণ কৰাব লাগে তেতিয়াহ'লে আমাৰ নেতৃত্ব আমি আলোচনা কৰি আমি বসন্ত দাসৰ বিষয়ে চিন্তা কৰিম আপোনালোকৰ যিটো মানে চিন্তা বসন্ত দাসৰ কি হ'ব এইটো আমাৰো চিন্তা বসন্ত দাসৰ কি হ'ব একেই চিন্তা চাওক মিত্ৰতাৰ ক্ষেত্ৰত আমি AGPয়ে ধৰক যদি 25খনৰ ওচৰে পাজৰে আসন পায় BPFেও হয়তো 10, 11, 12ৰ ভিতৰত থাকিব তেনেকুৱা 10 ± 2 তেনেকুৱা থাকিব তাৰপিছত 25-এ 10-এ যদি 35 কৰে বাকীখিনি বিজেপি থাকিব বিজেপিৰ চিম্বলত হ'ব 126-ৰ পৰা 35 যদি বিজেপিৰ চিম্বল মাইনাছ কৰে তেতিয়াহ'লে বাকীখিনি বিজেপিৰ চিম্বলত হ'ব প্ৰচণ্ড বহুমতেৰে আমি এবাৰ তৃতীয়বাৰৰ কাৰণে বিজেপিৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিব ৰাইজৰ আশীৰ্বাদ UPPLৰ কাৰণে তেওঁলোকৰ দুয়োটা দলৰ মাজত আমি এটা পৰিৱেশ বনাই দিয়াৰ চেষ্টা কৰি আছোঁ তেওঁলোকে আলোচনা কৰি লওক দুয়োটা দল যিহেতু বড়োলেণ্ডৰ পৰিস্থিতি বা ৰাজনৈতিক পৰিস্থিতি অতি বিশিষ্ট ৰাজনৈতিক পৰিস্থিতিত আমি দুয়োটা দলকে আমি লগত লৈ আগবাঢ়ি যোৱাটো বিচাৰোঁ দুয়োটা দলে তাৰ কাৰণে অকণমান এৰাধৰাও কৰিব লাগিব আলোচনা কৰিব লাগিব এতিয়া তেওঁলোকৰ ওপৰত কথা বল ইজ দেয়াৰ কোৰ্ট ইজ ইন দেয়াৰ কোৰ্ট চাওক মই এই কথাটোৱে কৈছোঁ প্ৰজন্মৰ পিছত প্ৰজন্ম সুযোগ দিয়াৰ পৰম্পৰা ভাৰতীয় জনতা পাৰ্টীৰ আছে কিমান পাব তাত কণ্ডিশ্যন আছে কিমানে জিকিব পাৰিব কিমানে জিকাৰ কাৰণে কাম কৰি আছে সমষ্টিটোত সেইটো এটা ডাঙৰ মানে আমাৰ কি কয় আলোচ্য বিষয় আমাৰ যিবিলাক পেৰামিটাৰ্ছ টিকেট প্ৰদানৰ ক্ষেত্ৰত কাম কৰি থকাসকলৰ মাজত যুৱক যুৱতীয়ে হওক পুৰুষ মহিলাই হওক জ্যেষ্ঠজনেই হওক গতিকে কোনে কি ধৰণে কাম কৰি আছে তাৰ একদম যিটো কওঁ আমি গ্ৰাছৰুট লেভেলৰ পৰা আমি মতামতো লৈছোঁ কাৰ্যকৰ্তাৰ আৰু তাৰ কাৰণে বিভিন্ন সমাজৰ সকলো বৰ্গৰ পৰা সকলো স্তৰৰ জনগণৰ পৰা প্ৰায় আমাৰ ছাৰ্ভে ইত্যাদিও হৈছে গতিকে বিভিন্ন কাৰক থাকিব সেই গোটেই কাৰকবিলাক বিবেচনা কৰাৰ পিছত আমি প্ৰাৰ্থিত্ব ঘোষণা কৰিম যাতে যাৰ জিকাৰ সম্ভাৱনা আটাইতকৈ বেছি হ'ব তেওঁকে আমি প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কাৰণে আমাৰ এটা জেনেৰেল পলিচি এইটো আজি দৰং জিলাৰ উন্নয়নী যাত্ৰাৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব প্ৰায় 250 কোটি টকাৰ আজি বিভিন্ন প্ৰকল্পৰ আধাৰশিলা বা কামৰ আৰম্ভণি আৰু কিছু আঁচনিৰ শুভাৰম্ভণি আনুষ্ঠানিকভাৱে কৰা হ'ল স্থানীয় বিধায়ক মঙলদৈ সমষ্টিৰ বসন্ত দাস ডাঙৰীয়া দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া আৰু চিপাঝাৰ সমষ্টিৰো বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ বিভিন্ন তেওঁলোকৰ যি লাভ কৰা আঁচনি এই আঁচনিসমূহ আজি আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দৰং জিলাখনক বিশেষ মৰম আৰু সহৃদয়েৰে চোৱাৰ কাৰণে আজি দৰং জিলাখনত এনেধৰণৰ উন্নয়নৰ ঢল আমি বোৱাবলৈ সক্ষম হৈছোঁ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ বিল্ডিঙৰ পৰা আৰম্ভ কৰি মথাউৰি
নিৰ্মাণকে ধৰি বিভিন্ন আঁচনি আজি আমি শুভাৰম্ভণি কৰিলোঁ। গতিকে আমি আজিৰ দিনটোক উন্নয়নৰ দিন হিচাপে আগন্তুক দিনত যাতে দৰঙীবাসীয়ে মনত ৰাখে তাৰ কাৰণে এই আঁচনিসমূহ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলোঁ। বাইপাছটোৰ অলপ কাম বাকী থাকিল লাষ্ট মোমেণ্ট, গতিকে মোটামুটি 90% কাম কমপ্লিট হৈ গ'ল। বাইপাছৰ অলপ কাম দুই এটা সৰু সুৰা কাম বাকী থাকিল, সেইখিনিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। যদি পাৰোঁ বিহুৰ আগতেই আমি ৰাইজৰ সেৱাৰ কাৰণে বিহুৰ আগতেই আমি কৰি দিম। কিন্তু যদি নিৰ্বাচনৰ অধিসূচনা জাৰি হৈ যায় তেতিয়াহ'লে অকণমান হয়তো আমি অলপ অপেক্ষা কৰিব লাগিব। কিন্তু অহা 10 দিনৰ ভিতৰত বাইপাছৰ কাম পূৰ্ণ হৈ যাব, সম্পূৰ্ণ হৈ যাব। 10 দিন সময় লাগিব আৰু যদি 10 দিনৰ আগলৈকে নিৰ্বাচন অধিসূচনা জাৰি নহয় তেতিয়াহ'লে আমি 10 দিনৰ ভিতৰত এইটো আমি ৰাইজৰ সেৱাৰ বাবে 473 কোটি টকা, এনেতো 530 কোটি আছিলে, আফটাৰ টেণ্ডাৰ প্ৰচেছ 473 কোটি টকাত তেওঁলোকক টেণ্ডাৰ এৱাৰ্ড কৰা হৈছে। এই 15.1 কিলোমিটাৰ এই 4 লেন গ্ৰীণ বাইপাছ মঙলদৈ, এইটো আমি শুভাৰম্ভ কৰিব পাৰিম। নিৰ্বাচন অহাৰ লগে লগে ধৰক কংগ্ৰেছে আজি দ্বিতীয়খন তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি, দ্বিতীয়খন কোনে? কংগ্ৰেছৰ। আচ্ছা, গতিকে আপোনালোকৰ এতিয়ালৈ এখন হোৱা নাই, এই ক্ষেত্ৰত আপোনালোকৰ কিবা বেলেগ পৰিকল্পনা নে কিবা এটা জটিল পৰিৱেশ হৈছে তেনেকুৱা? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।